মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি আজি এলকহলৰ যিখিনি ৰিয়েকচন আছিল সেইখিনি আগৰ ক্লাছত পঢ়ি শেষ হ'ল আজি আমি ডায়লৰ বিষয়ে পঢ়িম আমি যেতিয়া এলকহলৰ ক্লাসিফিকেশন পঢ়িছিলো তেতিয়া কি পাইছিলো যে যদি এলকহলটোত মলিকুলটোত যদি এটা OH গ্ৰুপ থাকে তেতিয়া হেতু মনোহাইড্ৰিক এলকহল বুলি কৈছিলো আৰু যদি দুটা OH গ্ৰুপ থাকে তেতিয়া আমি এলকহলটোক আমি ডাইহাইড্ৰিক এলকহল বুলি কৈছিলো এতিয়া ডাইহাইড্ৰিক এলকহল আমি বা ডাইঅলছ বুলি ক'ব পাৰো কাৰণ OH যেতিয়া ফাংশনাল গ্ৰুপ মলিকুল এটাত থাকিব তেতিয়া আমাৰ নামটো আমাৰ OL আমাৰ সেকেন্ডাৰী সাফিক্সটো আমাৰ OL বুলি কোৱা হয় হলে এতিয়া এই ডাইঅলছৰ আমাৰ বিভিন্ন ক্লাসিফিকেশন আছে যে কিহৰ ওপৰত বেস কৰি সেই OH দুটা যে আছে দুটা OH গ্ৰুপ থাকিব সেই দুটা OH গ্ৰুপৰ পজিশনৰ ওপৰত নিৰ্ভৰ কৰি আমি ক্লাসিফাই কৰিব পাৰো ডাইঅলছক তিনিটা ভাগত ক্লাসিফাই কৰিব পাৰো গতিকে এক নম্বৰটো হৈছে কি যে ভিচিনেল ডাইঅলছ or ইয়াৰ নাম কেবাটাও আছে or 1,2 ডাইঅলছ বা আমি or গ্লাইকলছ বুলি ক'ব পাৰো গ্লাইকলছ হলে এটা নামটোৰ পৰা আমি গম পাইছো যে এই 1,2 ডাইঅলছ বুলি কোৱাৰ লগে লগে আমি গম পাইছো যে OH গ্ৰুপ কিটা পজিশনটো বুজাইছে যে কোন কেটা কাৰ্বনত থাকিব 1 নম্বৰ আৰু 2 নম্বৰ কাৰ্বনৰ পজিশন কিটা বুজাই এই OH গ্ৰুপটো থাকিব OH গ্ৰুপ দুটা থাকিব এতিয়া কি হ'ব যে এই ভিচিনেল ডাইঅলছ বুলি ক'লে কি হ'ব যে OH গ্ৰুপ কিটা ক'ত থাকিব OH groups present on the adjacent carbon atom উচৰা-উচৰি দুটা কাৰ্বন এটমত থাকিব adjacent carbon atoms of the molecule তেতিয়া আমি তেনেকুৱা ধৰণৰ ডাইঅলছক আমি ভিচিনেল ডাইঅলছ বা গ্লাইকলছ বা 1,2 ডাইঅলছ বুলি ক'ব পাৰো গতিকে আমি এটা এক্সাম্পল চাও যদি আমি এটা এক্সাম্পলছ লৈ লওঁ CH2 OH এতিয়া আমি ইয়াৰ কাৰ্বন চেইনটো কোনটো কাৰ্বন চেইনটো হৈছে যে এইটো কাৰ্বন চেইনটোত কেটা কাৰ্বন আছে দুটা কাৰ্বন আছে এটা দুটা কাৰ্বন আছে আৰু যদি আমি নাম্বাৰিং কৰো যি কোনো ফালৰ পৰা নাম্বাৰিং কৰিলেও হৈ যাব 1 2 আৰু 1 নম্বৰ পজিশনটোত এটা OH গ্ৰুপ আৰু 2 নম্বৰ পজিশনটোত এটা OH গ্ৰুপ আছে হলনে আৰু এই দুটা এডজাসেন্ট কাৰ্বন এটম উচৰা-উচৰি দুটা কাৰ্বন এটমত থকাৰ কাৰণে এটুক আমি ভিচিনেল ডাইঅলছ বা 1,2 ডাইঅলছ বুলি ক'ব পাৰো আমি ইয়াৰ কমন নেমটো হৈছে কি যে ইথাইলিন গ্লাইকল কমন নেমটো ইথাইলিন গ্লাইকল বুলি কিয় কোৱা হৈছে যে এই যেটো গ্লাইকল প্ৰডিউস কৰোতে যেতিয়া প্ৰিপাৰেচন কৰো আমি কিহৰ পৰা কৰো ইথাইলিনৰ পৰা প্ৰিপাৰেচন কৰো অক্সিডেশন কৰি বিনা আমি হেতু প্ৰিপাৰেচন মেথড পাছত পঢ়িম তেতিয়া হে কাৰণে ইয়াৰ কমন নেমটো হৈছে ইথাইলিন গ্লাইকল আৰু আইউপিক নেমটো হৈছে IUPAC নেমটো হৈছে কি যে ইয়াত আমাৰ ওয়াৰ্ড ৰুটটো হৈছে ইথেন ইট দুটা আছে কাৰণে ওয়াৰ্ড ৰুট ইট হ'ব আৰু কাৰ্বনৰ মাজত সিঙ্গল বন্ড থকাৰ কাৰণে ANE হ'ব আৰু দুটা ফাংশনাল গ্ৰুপ আছে OH কোন পজিশনত আছে 1 নম্বৰ আৰু 2 নম্বৰ পজিশনত আছে গতিকে 1,2 ডাইঅল হলে তেনেকৈ আমি আৰু চাব পাৰো CH3 CH2 হল OH এতিয়া আমি যদি এটো আমাৰ নাম লিখিবলৈ বিচাৰো তেতিয়া আমি নাম্বাৰিং কৰ পৰা কৰিম সদায় আমি IUPAC পঢ়োতে কৈছিলো যে নাম্বাৰিং কৰ পৰা কৰিম জৰ পৰা আমাৰ কি হয় ফাংশনাল গ্ৰুপ কিটা প্ৰিফাৰেন্স পায় এই ফালৰ পৰা কৰিলে ফাংশনাল গ্ৰুপ কিটা কি হ'ব 1 2 3 আমাৰ নামটোতে আছে 1,2 ডাইঅলছ গটিকে কি হ'ব ইয়াৰ নামটো আমি তেতিয়া কি লিখিব পাৰিম propane 1,2 ডাইঅল হলে বা এটো কমন নেমটো হ'ব কি আমি ইয়াৰ প্ৰিপাৰেচনটো প্ৰপাইনৰ পৰা কৰিম গটিকে প্ৰপাইন তাৰ কমন নেমটো আমি কি ক'ব পাৰো প্ৰপাইন গ্লাইকল প্ৰপাইলিন গ্লাইকল হলে
তাৰ পাছত নেক্সট 2 নম্বৰটো হৈছে কি যে 2 নম্বৰটো আমাৰ নামটো হ'ব 2 নম্বৰ নামটো হ'ব জেম ডায়ল জেম ডায়লছ অৰ কি হ'ব 1-1 ডায়লছ বুলিও কোৱা হয় জেম ডায়লছ অৰ 1-1 ডায়লছ গটিকে ইয়াত কি হ'ব এই যি দুটা OH গ্ৰুপ আছে সেই OH গ্ৰুপ দুটা কি হ'ব present on the same carbon atom OH groups present on the same carbon atom present on the same carbon atom একেটা কাৰ্বনতে যেতিয়া OH গ্ৰুপ গিটা থাকিব তেতিয়া সেই ডায়লছ খিনিক আমি কম কি জেম ডায়লছ বা 1-1 ডায়লছ আমি 1-1 কোকৰ পৰা আমি গম পাইছো যে পজিশনটো তাৰ মানে একেটা কাৰ্বনতে থাকিব গটিকে আমি एग्जांपल চাব পাৰো আমাৰ যে CH2C CHOH হল আমি ইয়াৰ পৰা গম পাইছো যে যেতিয়া এই কাৰ্বনটো দুয়োটা OH গ্ৰুপ লিংক হৈ আছে আমি এই কাৰ্বনটো যদি আমি চাও যে OH গ্ৰুপ গিটা কি হৈছে একেটা কাৰ্বনতে লিংক হৈ আছে হে কাৰণে কি হ'ব ইয়াৰ নামটো হ'ব কি IUPAC নেমটো হ'ব দুটা ওয়াৰ্ড ৰুটৰ কাৰণে কি আহিব ইথ হ'ব ইথেন সিঙ্গল বন্ড আছে আৰু 1-1 একেটা কাৰ্বনতে আছে কাৰণে 1-1 ডাইঅল হলনে তেনেকুৱাকে আমাৰ বিভিন্ন জেম ডায়লছ আমি চাব পাৰো যদি আৰু CH3 CH2 CHOH OH তেনেকে আমি চাব পাৰো নেক্সট আৰু এটা ক্লাসিফিকেশন আছে হেতু হৈছে কি যে আইসোলেটেড ডায়লছ 3 নম্বৰটো ক্লাসিফিকেশন হৈছে আইসোলেটেড ডায়লছ isolated diols ইয়াত কি হ'ব যে OH গ্ৰুপ কিটা কোড থাকিব আইসোলেটেড কাৰ্বন এটমত থাকিব OH গ্ৰুপ কোড থাকিব আইসোলেটেড তাৰ মানে কি হ'ব 1-2 এডজাসেন্ট কাৰ্বন এটম বা সেম কাৰ্বন এটমৰ বাহিৰে দূৰত থকা কাৰ্বন এটমত কি হ'ব OH গ্ৰুপ কিটা থাকিব isolated carbon atoms দূৰত থকা কাৰ্বন এটমত OH গ্ৰুপ গিটা প্ৰেজেন্ট থাকিব যেনেকৈ আমি যদি চাও CH2OH CH2OH আমি যদি এটো এটা एग्जांपल লৈ চাও আমি ইয়াৰ পৰা দেখিম OH গ্ৰুপ গিটা সোৱা OH গ্ৰুপ গিটা আমি জি ফালৰ পৰা কাৰ্বনটোক নাম্বাৰিং কৰো লাগিলে 1 2 3 তিনটা কাৰ্বন আছে গটিকে ওয়াৰ্ড ৰুটটো কি হ'ব প্ৰব আৰু কি হ'ব প্ৰাইমাৰী সাফিক্সটো কি হ'ব যেহেতু সিঙ্গল বন্ড আছে গটিকে ANE আৰু OH গ্ৰুপ গিটা কোড আছে 1 নম্বৰ কাৰ্বনটোৰ লগত লিংক হৈ আছে আৰু 3 নম্বৰ কাৰ্বনটোৰ লগত লিংক হৈ আছে গটিকে 1-3 ডাইঅল হলনে তেনেকুৱাকে যেতিয়া বেলেগ কাৰ্বনৰ লগত দূৰত থকা কাৰ্বন এটমৰ লগত যেতিয়া OH গ্ৰুপ গিটা লিংক হৈ থাকে তেতিয়া হেবোৰ আইসোলেটেড ডায়লছ বুলি কোৱা হয় যেনেকৈ আমি যদি চাব পাৰো আৰু এটা এটো OH গতিকে ইয়াৰ নামটো কি হ'ব আমি নাম্বাৰিং কাৰ্বন 1 নম্বৰ কাৰ্বন 2 3 4 5 6 ছটা আছে এটো সাইক্লোহেক্সেন আৰু OH গ্ৰুপ গিটা কে নম্বৰ আছে 1-4 ডাইঅলছ হলনে তেনেকুৱাকে যেতিয়া আইসোলেটেড বেলেগ আতৰত থকা কাৰ্বনত যদি OH গ্ৰুপ দুটা থাকে তেতিয়া আমি হেই ডায়লছ খিনিক আমি আইসোলেটেড ডায়লছ বুলি ক'ব পাৰো গটিকে OH গ্ৰুপ গিটাৰ পজিশনটোৰ ওপৰত নিৰ্ভৰ কৰি কাৰ্বনৰ কোনটো কাৰ্বনৰ লগত লিংক হৈ আছে হেই পজিশনৰ ওপৰত নিৰ্ভৰ কৰি আমি তিনিটা ক্লাসিফিকেশন আমি পালো ডায়লছৰ এটা হৈছে ভিচিনেল ডায়লছ সেকেন্ডটো হৈছে জেম ডায়লছ আৰু 3 নম্বৰটো হৈছে আইসোলেটেড ডায়লছ গটি নেক্সট ক্লাছত আমি পঢ়িম প্ৰিপাৰেচন অফ ডায়লছ আজিলৈ মানে থ্যাংক ইউ